Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা নতুন সেশন। আমি আৰম্ভ কৰিম ক্লাস 7 ৰ চেপ্টাৰ নম্বৰ 3 ডেটা হ্যান্ডলিং। তো ডেটা হ্যান্ডলিং হৈছে এটা খুবেই ইন্টাৰেষ্টিং টপিক হয়। এটো ষ্টেটিষ্টিক্সৰ এটা ইন্ট্ৰোডাক্টৰী কোৰ্স হ'ব। ইয়াতে আমি কেইটামান ইম্পৰ্টেন্ট আইডিয়াছৰ বিষয়ে আমি ভালদৰে ডিসকাস কৰিম, যেনেকৈ এৰিথমেটিক মিন কি হয়, মোড কি হয় এণ্ড মিডিয়ান কি হয়, আৰু আমি বাৰ গ্ৰাফ কেনেকৈ ইউজ কৰে সেইটো শিকিম। তো এই গোটেইখিনি টপিক আমি কভাৰ কৰিম এই সেশনটোত। তো আজি যেহেতু হৈছে ফাৰ্ষ্ট সেশন, আমি আৰম্ভ কৰিম আমাৰ ফাৰ্ষ্ট টপিকটোৰে, যোনটো হৈছে এৰিথমেটিক মিন। লেট আছ বিগিন। তো আমি আজিৰ সেশনটো এটা ভিডিঅ' সেশনে হ'ব। আজিৰ সেশনটোত আমি এৰিথমেটিক মিনৰ ইন্ট্ৰডাকশ্যন ওপৰত কথা পাতিম। তাৰমানে এইটো এৰিথমেটিক মিন কিনো হয়, কেনেকৈ ইউজ কৰা যায় মেথমেটিক্সত, আৰু এইটো আমি এটা এক্সাম্পলেৰে বুজিবলৈ চেষ্টা কৰিম। ফৰ এক্সাম্পল ইয়াতে লোৱা আছে, যদি আমাৰ তাত দুটা ক্ৰিকেট প্লেয়াৰ থাকে, শচীন আৰু কোহলি, তো এই দুটাৰ মাজত কোনটো চবতকৈ ভাল হয়। তো আমি আৰম্ভ কৰোঁ। I'd like to discuss a very relevant thing with you. So there is often debate whether Virat Kohli is better or Sachin Tendulkar is better. The image of Sachin Tendulkar has been taken from Creative Commons License 3.0 and Virat Kohli's image is from Pixabay. Usually people say that Virat has scored 13,848 runs, but Sachin has scored 18,426 runs. তো ইয়াতে আমি এটা কুৱেশ্যনেৰে আৰম্ভ কৰোঁ। এই দুজন বেটছমেন দিয়া আছে, বিৰাট কোহলি আৰু শচীন। তো ইয়াতে বহুতে কয় কি কোহলি বেছি ভাল হয়, আৰু কোনোবাই কয় কি নহয় শচীনহে বেছি ভাল হয়। এতিয়া ইনফৰমেশ্যন যোনটো অলৰেডি এভেইলেবল আছে, ইনফৰমেশ্যনটোত এইটো এভেইলেবল আছে যে বিৰাট কোহলিয়ে এতিয়ালৈকে টোটেল 13,848 ৰানছ কমপ্লিট কৰিছে, ৱেৰাজ শচীনে 18,426 ৰানছ কমপ্লিট কৰিছে। তো এতিয়া আমি কম্পেৰিজন কৰিব লাগিব কোনজন এতিয়া ভাল প্লেয়াৰ হয় উইথ দ্য হেল্প অফ ডেটা মানে ইনফৰমেশ্যন যোনটো অলৰেডি এভেইলেবল আছে। এই ইনফৰমেশ্যন ইউজ কৰি পেলাই আমি চাব লাগিব কোনটো বেছি ভাল প্লেয়াৰ হয় মেথমেটিক্স ইউজ কৰি পেলাই। But then people often argue that average or the batting average or the mean of all the scores by Virat, which also means that the number of runs he scores per innings is 58.7, whereas for Sachin it is 44.8. এতিয়া ইয়াতে দুটা ইনফৰমেশ্যন দি আছে। এতিয়া আমি যদি কোহলিৰ ৰানছ আৰু শচীনৰ ৰানছটো কম্পেয়াৰ কৰোঁ, অবভিয়াছলি শচীনৰ ৰানছ বেছি মাৰিছে। শচীনে 18,426 ৰানছ মাৰিছে, ৱেৰাজ কোহলিয়ে 13,848 ৰানছ মাৰিছে। বাট আমি যদি ইহঁত দুইটাৰে বেটিং এভাৰেজটো চাওঁ, বেটিং এভাৰেজৰ মিনিংটো এইটোৱে হৈ যায় যে পাৰ মেটছত কিমান ৰান কৰিছে, আৰু সেইটো আমি গোটেইখিনি কাউণ্ট কৰিলোঁ। যেনে মেটছ একদম প্ৰথম খেলৰ পৰা একদম লাষ্টৰ খেললৈকে যিমানখিনি বেটিং কৰিছে গোটেইখিনি আমি ছাপ'জ নোট ডাউন কৰি ল'লোঁ আৰু ডিভাইডেড বাই টোটেল নাম্বাৰ অফ মেটছ কৰিলোঁ। সেইটোৱে দিয়ে আমাক এটা এভাৰেজ। তো এতিয়া দেখা গৈছে যে বিৰাট কোহলিৰ এভাৰেজটো হৈছে 58.7, ৱেৰাজ শচীনৰ আছিলে 44.8। এতিয়া এই দুটা ডেটা যদি চাওঁ, এতিয়াতো কোহলিৰ বেটিং এভাৰেজটো বেছি বেছি হাই হয় কম্পেয়াৰ টু শচীন। এতিয়া এইটোত চাবলৈ গ'লেতো কোহলিৰ বেছি কৰিছে, তো কোহলি বেছি ভাল হয় নেকি? Virat hasn't finished his career yet, so it's always debatable who is going to be better. So whenever you come into such arguments, always remember that there are different parameters that you look at when you want to compare between the data sets or performances. Important to note that arithmetic mean is just a fancy term for the word average. We usually come across the word average, but we are looking at arithmetic mean. তো ইয়াতে এটা ৱৰ্ড ইউজ কৰা হৈছে যোনটো কোৱা হৈছে এভাৰেজ। আমি ৱৰ্ডটো বহুতেই ইউজ কৰোঁ এভাৰেজ ৱৰ্ডটো। আছে এভাৰেজ ৱৰ্ড একচুৱেলি ইয়াৰ মেথমেটিকেল মিনিংটো হৈছে এৰেথমেটিক মিন। And these words are used interchangeably. There are different kinds of mean that we need to study, and in this particular video we'll be looking at arithmetic mean. But why do we study arithmetic mean? What is the point of understanding arithmetic mean and how is it useful in real life? So why do we study arithmetic mean? So let's say there is a student called Manohar, and Manohar is concerned about his marks, say in English, and then in math I'll use different color for math, and let's use say this color for history. So I'll be just taking 3 subjects and Manohar term 1. So this 1 signifies
Manohar's performance in these three subjects in term 1 and then Manohar's performance in the second term. Let's just তো এতিয়া নেক্সট কথাটো আহি যায় এৰিথমেটিক মিন আমি ক'লোৱে বাৰু ঠিক আছে এৰিথমেটিক মিন এটা ফেঞ্চি টাৰ্ম হয় যোনটো আমি মেথমেটিকেল টাৰ্ম হয় একচুৱেলি এভাৰেজ আমি যোনটো ডেইলি লাইফত ইউজ কৰোঁ তো তাৰে ফেঞ্চি টাৰ্মটো হৈ গ'ল এৰিথমেটিক মিন যিটো মেথছত ইউজ কৰা হয় বাট এইটো জেনেৰেলি আমি এৰিথমেটিক মিন কওঁ এভাৰেজ কওঁ এইটো মিনিংটো ছেইম থাকে নেক্সট কুৱেশ্যনটো আহি যায় আমি কেলেনো এভাৰেজ ওলাওঁ এভাৰেজ ওলানো দৰকাৰেই কেলে তো এইটোকে আমি বুজিবলৈ কাৰণে এটা এক্সাম্পল ল'ম তো লেটছ চে এজন ষ্টুডেণ্ট আছে মনোহাৰ ঠিক আছে এতিয়া মনোহাৰৰ তিনিটা ছাবজেক্ট আছে এই তিনিটা ছাবজেক্টত সি কিমান পালে সেইটো আমি ইয়াৰ এভাৰেজটো চাবলৈ বিচাৰিছোঁ ঠিক আছে লেটছ চে ফাৰ্ষ্ট টাৰ্ম ওৱান কওঁ হাফ ইয়াৰলি কওঁ তো ফাৰ্ষ্ট টাৰ্মত লেটছ চে আমি ইয়াৰ তিনিটা ছাবজেক্টৰ মাৰ্কছবোৰ আমি ল'ম যেনে ইংলিছত কিমান পালে মেথছত কিমান পালে আৰু হিষ্ট্ৰীত কিমান পালে তো তিনিটা ছাবজেক্ট ল'ল ঠিক তেনেকৈ আমি টাৰ্মটো মানে এতিয়া ফাইনেল এক্সাম তো ফাইনেল এক্সামৰ ছেইম ছাবজেক্ট ইংলিছ মেথ আৰু হিষ্ট্ৰীত কিমান পালে সেই মাৰ্কছখিনি আমি লেটছে নোট ডাউন কৰি ল'ম create a nice quick table to write down marks that he got in term 1 and term 2. So in English, let's say he scored 65 out of 100 in term 1. In math, Manohar scored say 72 out of 100. And in history, he wasn't that great. So he scored say 57. So let's see after term 1, how his performance improved. Or was there any improvement at all? So let's say Manohar scored 73 in English. In math, he scored say 75. And in history, his performance actually dipped. So he could just score 40. And now the question is, did Manohar really improve his performance? It's quite clear that in term 2 in English, his marks were better. In maths also his marks were better. But in history, his performance was a little down. এতিয়া আমি কি কৰিম এইটো এটা ধুনীয়াকৈ টেবুলাৰ ফৰ্মেটত লিখি ল'ম তো আমি এইটো ডিভাইড কৰি দিলোঁ ইংলিছ মেথ আৰু হিষ্ট্ৰী তো প্ৰথমতে আমি চাম টাৰ্ম 1ত সি কিমান পাইছে চ' ইয়াতে টাৰ্ম 1ৰ ইংলিছত পাইছিলে 65 মেথছত পাইছে 72 আৰু হিষ্ট্ৰীত পাইছে 57 ঠিক আছে নেক্সট এতিয়া কি হ'ল ফাইনেল এক্সাম দিলে টাৰ্মটোত কি হ'ল টাৰ্মটোত কিন্তু এবাৰ ইংলিছত সি পালে 73 অলপ মাৰ্কছ ভাল পালে নেক্সট মেথছত 72 পাইছিলে টাৰ্ম 1ত বাট টাৰ্মটোত পাই গ'ল 75 ৱেৰাজ হিষ্ট্ৰীত কি হ'ল হিষ্ট্ৰীত তাৰ আৰু বেয়াহে হ'ল একচুৱেলি 57 পাইছে আৰু কমহে পালে 40 এইটোৱে মিনিং বুজে হিষ্ট্ৰীত অলপ উইক আছিলে এতিয়া কথাটো হৈ গ'ল আমি যদি চাওঁ ইংলিছ আৰু মেথছৰ ডেটাটো যদি চাওঁ 65ৰ পৰা 73 লৈ আহিলে এইটো ভালেই মাৰ্কছ আহি পালে তাৰপিছত মেথছত 72 আছিলে 3 মাৰ্ক বেছি পালে 75 পালে এতিয়া ইংলিছ আৰু মেথছৰ কম্পেৰিজন যদি চাওঁ ইয়াৰ মাৰ্কছ ভাল আহিলে ৱেৰাজ হিষ্ট্ৰী কেছত কি হ'ল 57ৰ পৰা 40 হে পালে এতিয়া এই ডেটাটোৰ পৰা চাই পেলাই আমি ক'ব পাৰিম নে নাই যে মানুহৰ টাৰ্মটোত ৰিজাল্টটো একচুৱেলি টাৰ্ম 1তকৈ ভাল হৈছিল নে বেয়া হৈছিল There is a parameter which is called arithmetic mean, and in such scenarios what we could do is we can find arithmetic mean of all the marks that he got and look at the performance overall. So this is a measure of overall performance, you could say, and what we do is that we total all the marks and we divide the number of papers or number of exams that he gave. So let's say this is mean. তো এতিয়া আমি ওলাব বিচাৰিছোঁ এৰিথমেটিক মিন তো এইটো মই শ্বৰ্ট ফৰ্মত AM বুলি কৈ ইয়াতে লিখি দিওঁ নহ'লে বহুত দীঘলীয়া হৈ যাব লিখি থাকিলে তো এতিয়া এৰিথমেটিক মিন কেনেকৈ ওলায় তো এৰিথমেটিক ইন আমি যদি টাৰ্ম 1ৰ কেছত চাওঁ তো ইয়াতে মই লিখি দিওঁ T1 মানে হৈছে টাৰ্ম 1 তো এৰিথমেটিক মিন ওলাবলৈ কাৰণে কি কৰিম গোটেইকেইটা ছাবজেক্টক আমি এড কৰি দিম তো টাৰ্ম 1ত ইংলিছত পালে 65 এইটোক এড কৰি দিম মেথছৰ লগত যোন পাইছিলে 72 আৰু হিষ্ট্ৰী 57 তিনিটা এড কৰি দিম ডিভাইডেড বাই কৰিব লাগিব ডিভাইডেড বাই কেইটা পেপাৰ দিছিলে তিনিটা পেপাৰ দিছিলে ইন টোটেল ইংলিছ মেথছ আৰু হিষ্ট্ৰী তো আমি কি কৰিম ডিভাইডেড বাই দ্য টোটেল নাম্বাৰ অফ ছাবজেক্টছ তো এইটো যেতিয়া আমি ক্যালকুলেশন কৰিলে যোনটো আনসাৰ আহিব হেতুৱে হৈ যাব এভাৰেজ তো হেতু কোৱা হ'ব এৰিথমেটিক মিন বা টাৰ্ম 1ত গুটেইখিনি পেপাৰৰ এভাৰেজটো and let's go for another color. So let's write the mean for Manohar in term 1 and term 2.
I just quickly revise how we can find out mean. So arithmetic mean is basically found by total score, and in the denominator, how many attempts were there to get that score, or in this case attempts is basically the papers, so total papers or total attempts, I'll just write it as general, so total attempts. So to find the mean score of Manohar in term 1, we will add all the scores and divide it by 3 because there were 3 papers. So for term 1, the mean, term 1 mean is 65 plus 72 plus 57 divided by 3. And this comes out to be 194 divided by 3, which is 64.67. So let's just write this mean here, 64.67. Manohar scored 64.67 marks on an average in each paper. So it is কি কৰিম ইয়াক এড কৰি দিম তো এড কৰিলে আমি পাম 194 ডিভাইডেড বাই 3 এটা 194 3 ৰে ডিভাইড কৰিলে আমি পাও 64.67 এটা এই টেবুলত যদি আমি ফিল কৰি দিও এই টেবুলত ফিল কৰিলে আমি কম যে আমাৰ Manohar or term 1 ৰ যেটো এভাৰেজ আছিল ইয়াৰ যেটো এভাৰেজ স্কোৰ বা এভাৰেজ মাৰ্কস একচুয়ালি এভাৰেজ মাৰ্কস টা এনেকা কম মই প্ৰথমতে লিখিলো 64.67 তাৰ মানে এভাৰেজত মানে অন এভাৰেজ হি ইচ পেপাৰত ইংলিছৰ এভাৰেজ হৈছিল 64.67 মেথছৰ এভাৰেজ 64.67 হিষ্ট্ৰীৰ 64.7 এটো আমি এভাৰেজ কৈছো এটো একচুয়াল ভ্যালু নহয় তো এটো এটা এভাৰেজ ভ্যালু এটা আমি ইয়াতে দি আছো This also means if Manohar appears for any other exam like say Hindi or French whatever, his expected score is going to be 64.67. So out of 100. তো এভাৰেজ টু চাই পেলাই আমি এটা ক'ব পাৰো এটো এটা এক্সপেক্টেশন ভ্যালু এক্সপেক্টেশন মানে কি এটা ইভেন তো আমাক দিয়া নাই সো লেটস সে আৰু এটা পেপাৰ দিলে জিওগ্ৰাফি দিলে ঠিক আছে জিওগ্ৰাফি দিলে বা অসমীয়া দিলে অসমীয়া এমআইএল পেপাৰটো দিলে তো এতিয়া ইভেন তো ইয়াতে দিয়া নাই আমি এটা এক্সপেক্টেশন এটো ইয়াপা উলিয়াব পাৰো যে অন এন এভাৰেজ হি 64 ওচৰা ওচৰি বাকি দুখন পেপাৰটো পাব ঠিক আছে এতিয়া আমি আহি যাও টার্ম 2 কি চলে এতিয়া টার্ম 2 ৰ যদি আমি এৰিথমেটিক মিন বা এভাৰেজ টু উলাও সেম প্ৰসিডিউৰ আমি কি কৰিম 73 ইংলিছৰ মাৰ্কস লম তাৰপিছত ইয়াক এড কৰি দিম মেথছৰ 75 ৰ লগত এণ্ড হিষ্ট্ৰী 40 লগত তিনিটাক এড কৰিম আৰু 3 ৰে ডিভাইড কৰি দিম এতিয়া এড কৰিলে আমাৰ কি হ'ব 3 + 5 হৈ যাব আমাৰ 8 ইফালে 7 আৰু 7 হৈ যাব 14 14 আৰু 4 হৈ যাব আমাৰ 8 188 divided by 3 তো এটো আহিব 3 6 is 18 3 2 is 6 তাৰ পিছত আমাৰ ইফালে থাকিল 20 তাৰ মানে 3 6 is 18 এটো 62.67 এভাৰেজ আহিব He is scoring 64.67. Now let's see what is the performance of Manohar in term 2. Let's just add all the numbers that we have for term 2. So for term 2, the mean for Manohar's marks is 73 plus 75 plus 40 divided by 3. Again, this 3 refers to 3 papers that he appeared for. And this comes out to be 188 divided by 3. It appeared as if Manohar was improving because he improved in English, he improved in math as well. So for 2 subjects he did improve, but overall his performance actually dipped and this comes out to be 62.67. Let's write this mean here. So in fact, his performance dipped in the term 2. That's what the marks suggest here. After finding out mean, we get the idea whether there is a performance dip or performance improvement in this case. And mean actually is a measure of calculating the performance when there is a varied data set that is available to us. তো তাৰ মানে আমি কি পালো আমি পালো 62.67 এতিয়া যদি আমি ইংলিছৰ ৰিজাল্টটো চাও ইংলিছৰ ৰিজাল্টটো চালেও ভাল আছিল টার্মটোত বেছি পাইছে 73 পাইছে 65 ত পাইছিলে যোনটো টার্ম 1 ত পাইছিলে দেন মেথছৰ ৰিজাল্ট যদি চাও এটো ভাল হৈছে 72 পৰা 75 পালে বাট হিষ্ট্ৰীত কি হল হিষ্ট্ৰীত 57 পৰা 40 কম পাইছিলে যাৰ কাৰণে ইয়াৰ এভাৰেজটো কমি গল তো এতিয়া আমি একচুয়ালি যদি আমাৰ একচুয়াল ডেটাটো চাও তেতিয়া হলে লাগিব পাৰে কি মই ইংলিছ আৰু মেথছত ভাল কৰিছো মোৰ ৰিজাল্টটো ভাল হৈছে নহয় আমি যদি একচুয়াল ৰিজাল্টটো যদি আমি চাব বিচাৰো ইয়াৰ পারফরম্যান্সটো যদি চাব বিচাৰো Manohaৰৰ তেতিয়া আমি গম পাম যে একচুয়ালি তাৰ টার্ম 1 ৰ পারফরম্যান্সটো বেছি ভাল আছিল 64.67 আছিল whereas টার্ম 2 ত কিন্তু ইয়াৰ পারফরম্যান্সটো কমিহে গল 64 পৰা 62 হৈ গল 0.67 টো নাছলে হল তো 64 পৰা 62 হৈ যোৱা মানে কিমান বহুত কমি গল মানে কমলে 2
অলমষ্ট 2 পইণ্টছ কমি গ'ল তো সেইকাৰণে আমি ইয়াতে এৰিথমেটিক মিন যেতিয়া ইউজ কৰিছোঁ তেতিয়া ধুনীয়াকৈ আমি ইয়াতে পাৰফৰ্মেঞ্চটো চেক কৰিব পাৰোঁ তো ইয়াতে এই ডেটা ছেটটো চাই পেলাই আমি ক'ব পাৰিম যে ইয়াৰ পাৰফৰ্মেঞ্চ কেলৈ বেয়া হৈছিল ইভেন দ্য মেথছ আৰু ইংলিছত ভাল আহিছে ৰিজাল্ট বাট এই হিষ্ট্ৰীত কম মাৰ্কছ পোৱাৰ কাৰণে 57ৰ পৰা 40 কমি আহিল ন কমি যোৱাৰ কাৰণে ইয়াৰ পাৰফৰ্মেঞ্চটো একচুৱেলি বেয়াহে হ'ল ভাল হোৱা নাই তো এইটো অভাৰঅল পাৰফৰ্মেঞ্চ আমি কিন্তু ইয়াতে ইংলিছৰ পাৰফৰ্মেঞ্চ মেথছৰ পাৰফৰ্মেঞ্চৰ কথা কোৱা নাই আমি ইয়াৰ অভাৰঅল টাৰ্মটোৰ পাৰফৰ্মেঞ্চৰ কথা পাতি আছোঁ তো টাৰ্মটোৰ পাৰফৰ্মেঞ্চ ইয়াৰ টাৰ্ম 1তকৈ বেয়া হয় তো ইয়াতে আমাৰ এভাৰেজ মিন এভাৰেজ বা এৰিথমেটিক মিনৰ যোনটো কনচেপ্টটো হয় এই বস্তুটো আমি এতিয়া ইউজ কৰি পেলাই আমি পাৰফৰ্মেঞ্চৰ কথা পাতিলোঁ তো এইটো এটা বহুত ইণ্টাৰেষ্টিং আইডিয়া হয় চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ